নমস্কাৰ আজিৰ দিনটো দ্বিতীয়টো আসলতে গোৱালা সাপ আসলতে বিষাক্ত গোৱালা সাপ এঘৰ গৃহস্থৰ উদয়পুৰ এজন আসলতে গৃহস্থৰ ঘৰত সাপটো সোমাইছিল ক'ত আছিলে মানে সাপটো সাপডাল মই এইখনতে মানে ওলাইছো মই এখানে বহি আছিলো হয় এনেকা সাপডালি ফলৰ পৰা আহিলে এইখানে ছোৱালীজনী খেলি আছিল এইফালে এনেকা গৈ পেলাই ভিতৰলৈ গ'ল তাৰপিছত মই এইখানে ৰখালোগে আটকালো কোনোবা ফালে গ'লে ক্ষতি কৰে বুলি তাৰপিছত নিৰঞ্জনক মতা হ'ল এতিয়া নিৰঞ্জনে উদ্ধাৰ কৰিলে আৰু কিছু মুহূৰ্ত আগে আসলতে নিৰঞ্জন এই স্থানত উপস্থিত হৈছিল আৰু আজিৰ দিনটোত নিৰঞ্জনে ইতিমধ্যে দুটাকৈ গোৱালা সাপ উদ্ধাৰ কৰিছে এইটো 2 নম্বৰ গোৱালা অতি বিষাক্ত এইটো বিষাক্ত সাপ এইটো ৰাতিয়ে ওলাই নিশাচৰ আৰু নিশাৰ ভাগত বহুত ফাষ্ট নিশাৰ ভাগত বহুত স্পীড হয় এইটো আৰু ইয়াৰ পৰা সচৰাচৰ অকণ দূৰত থকাই ভাল মানুহে যাতে নিজে হাত নলগায় কোনো গতিকে ইয়াৰ কি দুখন মুখ আছে বুলি যে কয় সেইটো আপোনাৰ মানুহে দুখন মুখ আছে বুলি মানুহে ভাবে কিন্তু নহয় তাৰ নেগুৰটো আপোনাৰ বুঢ়া আঙুলিৰ নিচিনা আৰু সেইকাৰণে ভাবে বুঢ়া মানে দুখন মুখ আছে বুলি ভাবে আৰু গৰুৰ গাখীৰ খোৱাটো কৈছিলোঁ আপোনাৰ গৰু গাখীৰ নাখায় মানে গৰু উত্তাপটোৰ বাবে তাত বাবে গৰুৰ ওচৰত গৈ পেলাই পাক খাই ৰখি থাকে সেইটোৱে ভাবে আপোনাৰ আৰু এই মুহূৰ্তত এইটোৱে হৈছে সেই গোৱালা সাপটো ইতিমধ্যে নিৰঞ্জনে উদ্ধাৰ কৰিছে আৰু কিছু মুহূৰ্তৰ পিছত ইয়াক মুকলি কৰি দিয়া হ'ব যি নিৰাপদ স্থানত আৰু এই মুহূৰ্তৰ এক পৰিৱেশ দেখালোঁ এয়া হৈছে উদয়পুৰৰ এক বাসিন্দাৰ ঘৰত কিছু মুহূৰ্ত আগে এটা গোৱালা সাপ এই স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে আৰু ইতিমধ্যে ইয়াৰে যুৱক নিৰঞ্জন উপস্থিত হৈ এই স্থানত আহি আজিৰ দিনটো দ্বিতীয়টো গোৱালা সাপ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।